হেল্ল' বন্ধুসকল, মই আছোঁ আজি আপোনালোকৰ ধেমাজি ডিষ্ট্ৰিক্টত। আৰু ধেমাজি ডিষ্ট্ৰিক্টত এখন মই আপোনালোকৰ নাৰ্চাৰী দেখাইছোঁ ফুলৰ। আৰু আপোনালোকে চাব ভিডিঅ'টো শেষলৈকে, ভাল পাব। আৰু নাৰ্চাৰী প্ৰস্তুত কৰি আপোনালোক কেনেকৈ উৎপাদনমুখী হ'ব পাৰে তাৰ ওপৰত মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে চাব। আৰু ইয়াতে কৈ থ'লোঁ মই, আমাৰ এখন মেলা অনুষ্ঠিত হয়, এগ্ৰিকালচাৰ মেলা হয়। আপোনালোকৰ ধেমাজি ডিষ্ট্ৰিক্টতে হয়, মেইন টাউনত, আপোনাৰ কোৰ্ট ফিল্ডত আত্মনিৰ্ভৰ ধেমাজি বুলি অনুষ্ঠিত হ'ব। আপোনালোকে আহিব। আমাৰ 11, 12, 13, 14 এইকেইদিনত হয়। আমাৰ এই মাহতে ডিচেম্বৰ মাহ, জানুৱাৰী মাহত আপোনালোকে আহিব। আৰু বেছিদিন নাই চাগে, আমাৰ আজিতো 4 তাৰিখ হ'লেই, আৰু এই 11 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব। আপোনালোকে আহিব। আমাৰ ধেমাজি মেইন টাউনতে হয়, কোৰ্ট ফিল্ড বুলি কয়, তাত আহিব। তাত আমাৰ এগ্ৰিকালচাৰ ৰিলেটেড সকলোবিলাক প্ৰডাক্ট আপোনালোকে দেখিবলৈ পাব। এগ্ৰিকালচাৰ প্ৰদৰ্শনী দেখিবলৈ পাব। আৰু এভৰিথিং, আৰু আপোনালোকে এগ্ৰিকালচাৰ মেচিনেৰী দেখিবলৈ পাব। আৰু আপোনালোকে যিবিলাক হেণ্ডলুম ইণ্ডাষ্ট্ৰী যিবিলাক নেকি বস্তু হয়, সেইবিলাক দেখিব পাব। এভৰিথিং, আপোনাৰ ভেটেনেৰী, ফিচাৰী, আপোনাৰ এভৰিথিং। আৰু খাদ্য মেলা হ'ব, খাদ্য সম্ভাৰ হ'ব, এইবিলাক সকলোবিলাক হ'ব। আপোনালোকে আহিব চাবলৈ। আৰু মই এই মোৰ চেনেলটোৰ দ্বাৰা আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে এবাৰ আহিব, চাই বহুত ভাল পাব। আৰু যোৱা বছৰো হৈছিলে। আৰু আমাৰ ইয়াত আমাৰ শিক্ষামন্ত্ৰী ছাৰ তেখেতো আহিব। আৰু বিভিন্ন ধৰণৰ অফিচাৰবিলাক আহিব। আমাৰ যিবিলাক নেকি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভ, আমাৰ DC ছাৰ থাকিব, আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ ছাৰ থাকিব, আৰু এগ্ৰিকালচাৰ আমাৰ DO ছাৰ থাকিব, এভৰিথিং থাকিব। সকলো আহিব। আৰু আপোনালোকে চাই যাব। আপোনালোকৰ যিহেতু ওচৰত থকা কেইজনতো ভালেই হ'ব। আৰু দূৰৰ পৰা কিছুমান মানুহে এইফালে যদি ক্ৰছ কৰে, আপুনি 11, 12, 13, 14, তেতিয়া আপোনালোকে চাই যাব পাৰিব। আৰু বহুত ভাল লাগিব। খাদ্য সম্ভাৰ আছে আপোনালোকৰ। আৰু তাৰ লগতে আমাৰ কিছুমান প্ৰদৰ্শনী অনুষ্ঠিত হ'ব, সেইবিলাকতো আপোনালোকে অংশগ্ৰহণ কৰিব পাৰিব। এভৰিথিং তাৰমানে। আপোনালোকে আহিব আৰু ভিডিঅ'টো শেষলৈকে চাব। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ গাইজ। আজি এখন ভাল গাৰ্ডেন এখন পাইছোঁ। আমাৰ ৰ'জ নাৰ্চাৰী ধেমাজি ডিষ্ট্ৰিক্টতে আছে, ধেমাজি টাউনৰ ওচৰত হয়। মই আপোনালোকক দেখাইছোঁ, চাই যাব। বহুত ধুনীয়া লাগিছে তাৰমানে। মই ধুনীয়া দেখিয়ে সোমাই দিলোঁ। বহুত ভাল লাগিছে, বহুত আঁতৰত ধুনীয়াকৈ ৰাখিছে। আৰু আপোনাৰ যিবিলাক উইণ্টাৰ ফ্লাৱাৰবিলাক এনেকুৱা আপোনালোকে বাহিৰৰ পৰাই দেখি পাব, কি ধুনীয়াকৈ ফুলি আছে। চাব পাৰিব আহি পেলাই। আৰু আপোনালোকে লৈ যাব পাৰিব। চব কি ধুনীয়াকৈ ফুলি আছে। মই দেখাইছোঁ গোটেই আপোনালোকৰ বাগিচা এখন, যিখন নাৰ্চাৰী। চাই যাব কি কি ফুলৰ পুলি পায় ইয়াত। এনেকৈ এইবিলাক লগাই থৈছে, বহুত সুন্দৰভাৱে লগাইছে। এইবিলাক চব আপোনালোকৰ হেংগিং ষ্টাইলত আপোনালোকে লগাব পাৰে। উইণ্টাৰ ছিজনৰ কাৰণে হয়, বহুত ভাল হয়। আৰু দেখিবলৈ বহুত ধুনীয়া লাগিছে। সেইটো কাৰণে আপোনালোকৰ চকুত লগা, তাৰমানে ধেমাজি টাউন পোৱাৰ আগতে আপুনি লখিমপুৰৰ পৰা আহিলে ধেমাজি টাউন পোৱাৰ আগতে পাব। একেবাৰে টাউনৰ কাষতে আৰু। চব ফুলবিলাক কি ধুনীয়াকৈ আছে। উইণ্টাৰ ছিজনৰ কাৰণে বহুত ভাল ফুল আছে ইয়াত। আপোনালোকে আহিব। আৰু এইবিলাক হৈছে ছিজনেল ফ্লাৱাৰ হয়। আৰু এইখিনি ছিজনেল নহয় আচলতে, এইখিনি উইণ্টাৰ ফ্লাৱাৰ। নামবিলাক বৰ বেছিকৈ গম নাপাওঁ। আৰু ইয়াত তাৰমানে যিহেতু আজি গৃহস্থ নাই, জাষ্ট মই দেখাইছোঁ। বহুত ধুনীয়া ধুনীয়া ফুল আছে। আহিব। নামবিলাক ইমান মই গম নাপাওঁ, আপোনালোকে সুধি ল'ব প্ৰাইচ আৰু নামবিলাক। মই জাষ্ট দেখাইছোঁ আপোনালোকক। ফুলৰ ব্যৱসায় কৰিলে এনেকুৱাকৈ কৰিব লাগিব। বহুত ধুনীয়া ফুল ৰাখিছে এওঁলোকে। চব এভৰিথিং ৰাখিছে একদম। এইখিনি বহুতেই ধুনীয়া লাগিছে। চব ফুলিব আৰু নাৰ্জী ফুলো আছে। এইবিলাকতো চিনি পাওঁ মই, নাৰ্জী ফুলটো। আৰু চব এইবিলাক কি সুন্দৰভাৱে ৰাখিছে তেওঁলোকে। আপোনালোকে আহিব, প্ৰাইচবিলাক সুধি ল'ব পাৰিব। মই জাষ্ট দেখাইছোঁহে। উইণ্টাৰ ফ্লাৱাৰবিলাক সঁচাকৈ দেখিবৰ কাৰণে বহুত ধুনীয়া লাগে। আৰু আপোনাৰ উইণ্টাৰ যিবিলাক ফ্লাৱাৰ্ছ হয়, এইবিলাক চাই থাকিব মন যায় মানুহৰ।
চব কি সুন্দৰভাৱে ফ্ল'ৰিং হৈ আছে, ফুলি আছে আৰু ভালকৈ ৰাখিছে তেওঁলোকে, ৰাস্তাৰ কাষতে হয়। এইবিলাক নয়নতৰা নে কি বুলি কয়, ভালকৈ ফুলি আছে, চাই যাব পাৰিব। চাওক এইবিলাক বহুত ধুনীয়া। বহুত ধুনীয়াকৈ ওলাইছে। এইবিলাক চব স্কুলৰ ল'ৰা ছোৱালী আহিছে চাবৰ কাৰণে। ফুল ল'বা নেকি তোমালোকে? চাবলৈহে আহিছা? হ'ব, দেখাইছোঁ চাওক এইফালে উইণ্টাৰ ফ্লাৱাৰ হয়, বহুত ধুনীয়া লাগিছে। বহুত ভেৰাইটি আপোনালোকৰ ফুলবিলাক পাব ইয়াত, বহুত টাইপৰ ফুল আছে। নামবিলাক যিহেতু মই ভালকৈ গম নাপাওঁ, আৰু যিজন আছে তেখেতে এতিয়া টাইম অলপমান অসুবিধা হৈছে তেখেতৰ। একচুৱেলি তেখেতে অলপমান ব্যস্ত আছে তাৰমানে, আৰু যিজন নেকি নাম জানে তেখেত নাই আজি। সেইটো কাৰণে মই জাষ্ট ভিডিঅ' এটাকে কৰিছোঁ, আপোনালোকে চাই ল'ব। আৰু ফুলৰ নামবিলাকতকৈ ফুলবিলাক, ভাল ফুলবিলাকহে আমাৰ দৰকাৰ হয়। নামবিলাক জনাৰ ইমান প্ৰয়োজন নাই, কিন্তু তাৰ গুণাগুণবিলাক চাব লাগে আমি। কিছুমান ফুলৰ বহুত ভাল গুণাগুণ থাকে, যিবিলাকে নেকি অক্সিজেনৰ কাৰণে ভাল, এয়াৰ ক্লিন কৰে, সেইবিলাকৰ কাৰণে বহুতে ভাল হয়। চাই যাওক, ফুল মানুহে এনেই ইউজ নকৰে, ফুলৰ বহুত আপোনালোকৰ বৈশিষ্ট্য আছে। ভাল ফুলৰ কাৰণে আমাৰ এয়াৰ ক্লিন কৰিব পাৰি, বহুত কিবা কিবি হয় আৰু মুঠতে বহুত ভাল হয়। চব এইবিলাক এনেদৰে তেওঁলোকে, এইটো এটা ভাল বিজনেছ হয় আৰু বহুত লাভদায়ক হয়। একচুৱেলি আমাৰ অসমত খুব কমেই আছে, বাহিৰৰ পৰাই বেছিকৈ ফুলবিলাক আহে। আপোনালোকে এই ব্যৱসায়টো গঢ় দিব পাৰে অসমত। একচুৱেলি চব ৱেষ্ট বেংগলৰ মানুহে ইয়াত বেছিকৈ এইবিলাক বিজনেছ কৰিছে। আমাৰ অসমীয়াবিলাকৰ বৰ বেছি নাই, দুই এখন আছে এতিয়া, দুই এখন আছে। তেওঁ এই ভাল ফুলবিলাক চব বাহিৰৰ পৰাই আহে মই জনাত। তাৰমানে কিছুমানতো গুৱাহাটীত থাকে, কিন্তু আমাৰ ইয়াৰ ওচৰত নাই। চব কি সুন্দৰভাৱে তেওঁলোকে নাৰ্চাৰী বেড প্ৰস্তুত কৰি লৈছে, ইয়াতে এনেকৈ কৰিব চব। কি এইবিলাক বহুত ইম্পৰ্টেণ্ট গছ হয়। এইজোপা কি গছ আপোনালোকে কমেণ্ট কৰিবচোন মোক। মই কৈয়ে দিছোঁ, টিকনি বৰা বুলি কয় যে, এইজোপা টিকনি বৰা বুলি কয়। এই স্কুলীয়া ল'ৰা ছোৱালীবিলাকো আহিছে। অঁ, খাই পেলাবলৈ কৈছে ন? ফুল খাই নি কৈ দিয়ে। খায় কিছুমান ফুল, চব ফুল নাখায় আৰু। টিকনি বৰা, নেমু গছ, এইবিলাক চোৱা মেংগ' ট্ৰি হয়, আৰু চব এইবিলাক গ্ৰাফটিং কৰা হয়। আৰু এইবিলাক হৈছে আপোনাৰ বেলিপছ মানে আপোনালোকেতো গম পায়, তেজপাত হয়। আৰু চব ইয়াৰ পৰা এবাৰ ভিউ এটা দেখাই দিছোঁ ধুনীয়াকৈ, একদম ৰাস্তাৰ কাষতে হয়, হাইৱে কাষত, একদম হাইৱে কাষত। আপোনালোকে আহিব পাৰে ধুনীয়াকৈ চাব পাৰিব। আৰু অলপ দেখাই দিছোঁ, এইখিনি মই একচুৱেলি দেখুওৱা নাছিলোঁ। মই সিফালৰ লাইনটো সিফালৰ পৰা দেখাম। ভিডিঅ'টো অকণমান দীঘলীয়া হ'লেও আপোনালোকে চাব, বহুত সুন্দৰ হৈছে, বহুত ধুনীয়া। আপোনালোকে এনেদৰে কৰিবৰ কাৰণে চেষ্টা কৰিবচোন, আপোনালোকে বহুত ভাল হয়। মই কৈছোঁ নহয়, ফুলৰ এই বিজনেছটো যে আপোনালোকৰ বহুত লাভদায়ক হয়, বহুত লাভদায়ক। আৰু ফুল বুলি ক'লে সাধাৰণতে আমি সকলোৱে ভাল পাওঁ, সেইটো কাৰণে ফুল আমি সকলোৱে ঘৰত একচুৱেলি ৰাখিব লাগে। ফুল থাকিলে আমাৰ মনটোৱে ভাল লাগে দিয়ক। চাওক এইবিলাক আমাৰ ঘৰত আছে অলপ, মই দেখাম, বৰ বেছি নাই। তেও আমি যিমান পাৰোঁ সিমান ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ অলপ। চাওক এইবিলাক বহুত আনকমন হয়। মই একচুৱেলি ফুলবিলাক ভাল পাওঁ বহুত, কিন্তু নামবিলাক ইমান এটা মানে নাজানো নামবিলাক। অলপ দেখাই দিছোঁ, বৰ বেছি ডাঙৰ নহয়, কিন্তু বহুত টাইপৰ আপোনালোকে পাব। গোটেইখিনি ফুল ইয়াতে পাব কিজানি।
ফুলৰ বাগিচা খুলিলে এনেই ৰাখিলেই নহ'ব, এটা ছিষ্টেমত ৰাখিব লাগিব সজাই মেলি। তেওঁলোকে কোনটো ফুল ক'ত ৰাখিব লাগে এভৰিথিং তেনেকৈ ৰাখিছে, সেইটো কাৰণে দেখিবৰ কাৰণে বেছি ভাল লাগিছে। ফুলৰ চাহিদাটো অসমত অলপ কম, কিন্তু বাহিৰৰ ষ্টেটবিলাকত আৰু বেছি ফুলৰ চাহিদা। আমাৰ ইয়াতো লাহে লাহে হৈছে আৰু চাব পাৰে চব এইবিলাক ছিজনেল হয় আৰু উইণ্টাৰ ছিজনৰ কাৰণে, ঠাণ্ডা ছিজনৰ কাৰণে বহুত ধুনীয়া চব এইবিলাক। কি ধুনীয়া কৰিছে। এবাৰ আপোনালোকে শিকি লোৱাৰ পিছত চবেই কৰিব পাৰিব, আৰু ইমান কঠিনো নহয় কৰিবৰ কাৰণে। আপোনালোকে ট্ৰেইনিং ল'ব পাৰে এইবিলাকৰ ওপৰত, ফুলৰ ওপৰত ট্ৰেইনিং দিয়া মানুহ আপোনালোকৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, কৃষি বিজ্ঞান কেন্দ্ৰ এইবিলাকত যাব, আপোনালোকে ট্ৰেইনিং ল'ব পাৰিব। আৰু এইদৰে আপোনালোকে অকল ফুলৰে যে কৰিব লাগে তেনেকুৱা নহয়, আমাৰ যেনেকৈ ফ্ৰুটছবিলাক আছে সেইবিলাকৰ ওপৰত নাৰ্চাৰী প্ৰস্তুত কৰিব পাৰে। আৰু ফ্ৰুটছৰ নাৰ্চাৰী বহুত ডিমাণ্ড আছে আজিকালি। ফ্ৰুটছ আৰু হাৰ্বছতো বহুত ডিমাণ্ড। এতিয়া বৰ্তমান আমাৰ অসমত বেছি হাৰ্বছৰ পুলি নাপায়, বাহিৰৰ পৰা অহাহে দেখিছোঁ মই। এই বেলিফ চিলিফছত এইবিলাক কিজানি বাহিৰৰ পৰাহে আহিছে, মেক্সিমাম বাহিৰৰ পৰাই আহে। মই আগৰ আৰু দুখনমান আছে নাৰ্চাৰী, তেওঁলোকৰ লগত কথা বতৰা হৈছিলোঁ, তেওঁলোকে চব বাহিৰৰ পৰা আহে। চব এইবিলাক পিএছ হয়, নাচপতি আৰু তেনেকৈ চব লিচি ল'ব পাৰিব আহি পেলাই। ইয়াত লিচি আছে, ৰুব লাগে এইবিলাক। ফল মূল বহুতেই ইম্পৰ্টেণ্ট হয়। আৰু এইটো আপোনালোকে ক'বচোন কি হয়, আপোনালোকৰ সহজতে উপলব্ধ হয় গাঁৱত, আৰু বহুতেই ইম্পৰ্টেণ্ট হয়। এইটো এটা আমাৰ বহুত ভাল, তাৰমানে আমাৰ লোকেল এডিচনেল কিবা এটা বনায়। আপোনালোকে কমেণ্ট কৰিবচোন এইটো কি আছিলে, মই ভালকৈ দেখাই দিছোঁ চক, ওচৰো দেখাই দিছোঁ অলপ। মই জানো আপোনালোকে কমেণ্ট এটা কৰিব, কমেণ্ট দিব দেই, ধুনীয়াকৈ দেখাই দিছোঁ। আৰু নেজানিলে মই কৈ দিম বাৰু। এইবিলাক চব তাৰমানে এই বস্তুটো জানিব লাগে একচুৱেলি, তাৰমানে চবেই জানিব লাগে, সেইটো কাৰণে কৈছোঁ আৰু। এইবিলাকো লিচি হয়, দেখিছে নাই এইবিলাক? এইটো এটা আপোনাৰ ক্ৰাফটিং কৰা মেংগ' আছে, এভৰিথিং আছে ইয়াত, চাই যাব পাৰিব। জেক ফ্ৰুটো আছে, আপোনাৰ লেমন আছে, আপোনাৰ লাইম আছে, এভৰিথিং আছে। এইদৰে তেওঁলোকে ওপৰত হেংগিং কৰিছে চব। এইবিলাক আপোনালোকৰ নহয়, এইটো হেৰি কৃষ্ণচূড়া হয়। এইবিলাক তলত এইদৰে তেওঁলোকে ফ্ৰুটছৰ পুলিবিলাক ৰাখিছে, আৰু ফ্লাৱাৰ পুলি হেৰিবিলাক আপোনালোকৰ বহুত সুন্দৰভাৱে ৰাখিছে দেই, চকুত লগা হৈছে। এইটো আপোনাৰ নাহৰ পুলি আপোনালোকে ৰুব পাৰে। নাহৰ পুলি এবাৰ ৰুলে বহুত বছৰ জীয়াই থাকে, বহুতে ভাল। এইটো সাঁচি গছৰ পুলি হয়, চাই লওক। আৰু এইবিলাক লেমন হয়। আপোনালোকে অকল এইবিলাক কৰিলেই নহ'ব, আৰু কিছুমান মানুহৰ লগত কণ্টেক্টো কৰিব লাগিব, যিবিলাকে নেকি এইবিলাকৰ গাৰ্ডেন কৰে, কিবা কৰে, তেওঁলোকৰ লগত অলপ কণ্টেক্ট ৰাখিব। এগ্ৰিকালচাৰৰ লগত অলপ আপোনালোক কণ্টেক্ট ৰাখিব। এইবিলাক চব কি ধুনীয়া ধুনীয়া পুলিবিলাক আছে। আৰু প্লাছ এইবিলাক চেগুন গছৰ আছে, আপোনালোকে ল'ব পাৰিব। বহুত ভাল ভাল গছৰ পুলিবিলাক আছে, ৰাবাৰ পুলিলৈকে আছে, এভৰিথিং আছে ইয়াত, আহিব। এই পাছফালৰ পৰা ভিউটো এইটো হয়, এনেকুৱা দেখাই দিছোঁ। আপোনালোকৰ ওচৰতে নাৰ্চাৰী আছে, আহিব। আৰু নহ'লেও আপোনালোকে এইফালে যদি পাৰ হয় কেনেবাকৈ গাড়ী চাড়ী লৈ, আপোনালোকে লখিমপুৰ ফালৰ পৰা বা ধেমাজি ভিজিট কৰিবলৈ আহিছে, বা ট্যুৰত আহিছে, কিবা কৰিবলৈ আহিছে, তেতিয়া ইয়াত আহিব। আৰু ধেমাজি এই ওচৰে পাঁজৰে কেইবাখনো আছে, আৰু 4খনমান আছে ইয়াত। চব গোটেইকেইখন ডাঙৰে হয় চব। ৱেলকাম টু নজৰাছ লিখা আছে, ৰ'জ নাৰ্চাৰী। মোৰ যিহেতু অলপ দেৰি হৈছে, মই অলপ সোনকালে দেখাই গৈছোঁ, আপোনালোকে চাই যাব। কেনেদৰে সজাইছে সেইটো দেখাই দিছোঁ। ডেক'ৰেশ্যন তাৰমানে বহুত ভালকৈ ৰাখিছে, তাৰমানে একদম
কি ক'ম, বহুত ধুনীয়াকৈ ৰাখিছে। আপোনালোকে ইয়াত যে ৰাখিছে তেনেকুৱা নহয়, আপোনালোকৰ ঘৰতো এই এনেকুৱাকৈ চাং এখন বনাই বাঁহৰ আপোনালোকে ৰাখিব পাৰে। ইয়াৰ কাৰণে কোনো লোহাৰ বনাব নালাগে, বাঁহৰ বনালে বেছি ভাল লাগে দেখিবৰ কাৰণে। চব কি ধুনীয়া লাগিছে। এনেকুৱাকৈ আপোনালোকে ছিজনেল আৰু উইণ্টাৰ কিছুমান ফ্লাৱাৰ্ছবিলাক এইভাগে আপোনালোকে হেংগিং কৰি ৰাখিব ঘৰত, দেখিবলৈ ভাল লাগিব। প্লাছ চব এইবিলাক ৰ'জ নাৰ্চাৰী ৰ'জবিলাক ইয়াত আছে, বহুত টাইপৰ ৰ'জ আছে, আপোনালোকৰ নিব পাৰিব আপোনালোকে। চব বহুত সুন্দৰ লাগিছে, বহুত ভাল লাগিছে। আহিব, চাই যাব, মনটো বহুত ভাল লাগিব। এইবিলাক ৰাবাৰ হয়, ৰাবাৰ মানে আমি ৰাবাৰ উলিওৱা ৰাবাৰটো নহয়। ভাল লাগিছে, বহুত ধুনীয়া লাগিছে। আপোনালোকক ইয়াতে কৈ থ'লোঁ মই, আমাৰ এটা অনুষ্ঠান এটা হয়, অনুষ্ঠান মানে আমাৰ এখন মেলা হয়, কৃষক মেলা টাইপৰে এখন। আমাৰ আত্মনিৰ্ভৰ ধেমাজি বুলি এখন মেলা অনুষ্ঠিত হয় আমাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ ধেমাজি টাউনতে হয়, কোৰ্ট ফিল্ডত। আপোনালোকে আহিব, আমাৰ ইনভাইটেশ্যন নিচিনাই দিছোঁ মই। 11, 12, 13, 14 এইকেইদিনত হ'ব, বিহু আগত, বিহু উৰুকাৰ আগদিনাখনি শেষ হয়। আহিব, তাত সকলো ধৰণৰ এইবিলাক আপোনালোকে ফুল পাব, বা আপোনালোকৰ মন পচন্দ কাপোৰ পাব, মেচিনেৰী দেখিবলৈ পাব, এগ্ৰিকালচাৰ ৰিলেটেড, আৰু এগ্ৰিকালচাৰ আপোনালোকে প্ৰদৰ্শনীবিলাক দেখিবলৈ পাব। তাত সুন্দৰভাৱে কোনে কেনেকুৱা প্ৰদৰ্শনী দেখাইছে, এভৰিথিং চাবলৈ পাব। আপোনালোকে আহিব, আত্মনিৰ্ভৰ ধেমাজি বুলি কয়, আৰু আত্মনিৰ্ভৰ এনেই নাই কৰা, আত্মনিৰ্ভৰ এইবিলাকেই, আত্মনিৰ্ভৰ হ'ব লাগিব মানুহে। চব মইনো দেখাইছোঁ কিয় আপোনালোকে যাতে আত্মনিৰ্ভৰতা হয়, চবেই হ'ব লাগে আত্মনিৰ্ভৰ। কেনেকৈ কৰিব পাৰে, কিছুমান মানুহে আইডিয়া 50% হ'লেওতো পাব না আইডিয়া। এই ভিডিঅ'টোত চাব পাৰিব। আপোনালোকে এটলিষ্ট আত্মনিৰ্ভৰ আপোনালোকে চেল নকৰিবলৈ হ'লেও ঘৰত হ'লেও থ'ব পাৰিব ফুলবিলাক সুন্দৰভাৱে ছেটিং কৰি পেলাই। এতিয়া আপোনালোকৰ মনটোৱে ভাল লাগিব সদায়। এইভাগে আপোনালোকে হেংগিং ফ্লাৱাৰ্ছবিলাক ৰাখিব পাৰিব ঘৰত। মই ৰাখিছোঁ কেইটামান আমাৰ ঘৰত, 15টামান এনেকুৱা, কিন্তু এতিয়া অলপমান বেয়া হৈছেগৈ, যোৱা বছৰ অনা হৈছিলে।